নমস্কাৰ চিটি 18 ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী বেলতলাৰ নিহত বৰুৱা দম্পতীৰ শুৱনি কোঠাত উদ্ধাৰ হৈছে পটাগুটি আৰু এডাল ৰড এই দুবিধ অস্ত্ৰৰে বৃদ্ধ দম্পতীক কেয়াৰটেকাৰ আকাশ চৌধুৰীয়ে হত্যা কৰা বুলি নিশ্চিত হৈছে আৰক্ষী এই সম্পৰ্কত জানিবলৈ দি মহানগৰ আৰক্ষীৰ অতিৰিক্ত উপ আৰক্ষী আয়ুক্তই জনোৱা মতে খিৰিকীৰে ৰডেৰে দুয়োজনকে আক্ৰমণ কৰাৰ সন্দেহ কৰা হৈছে অৱশ্যে এই পৰ্যন্ত হত্যাকাণ্ডটো সংঘটিত কৰা বুলি স্বীকাৰ কৰা নাই আকাশে হত্যাকাণ্ডৰ পূৰ্বে অটো ৰিক্সা চলোৱা আকাশে বেলতলা অটো ষ্টেণ্ডত সতীৰ্থৰ সৈতে সুৰা সেৱন কৰিছিল এই পৰ্বৰ সামৰণিৰ পিছতে ননীগোপাল বৰুৱাৰ বাসগৃহত প্ৰৱেশ কৰিছিল আকাশে ঘৰৰ পিছ দুৱাৰৰ তলা খুলি শুৱনি কোঠাত প্ৰৱেশ কৰিছিল আকাশে ইতিমধ্যে দুৱাৰকে ধৰি বিভিন্ন আচবাব পত্ৰত স্পষ্ট হৈছে আকাশৰ ফিংগাৰ প্ৰিণ্ট ইয়াৰ ভিত্তিতে আৰক্ষীয়ে নিশ্চিত হৈছে যে দীৰ্ঘদিন ধৰি কেয়াৰটেকাৰ হিচাপে থকা আকাশে সংঘটিত কৰিছে এই চাঞ্চল্যকৰ হত্যাকাণ্ডটো ইপিনে আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য এই পৰ্যন্ত আৰক্ষীয়ে বিচাৰি পোৱা নাই নিহত বৰুৱা দম্পতীৰ মোবাইল ফোন দুটা ননীগোপাল বৰুৱাই ক'ত কিমান টকা ৰাখিছিল সেই সম্পৰ্কটো আকাশ অৱগত আছিল বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে অৱশ্যে মাটি বাৰী সম্পৰ্কীয় নথিপত্ৰ আকাশে নিছে নে নাই সেই সন্দৰ্ভত নিশ্চিত হ'ব পৰা নাই আৰক্ষী হয়তো অধিক জেৰাত বৰুৱা দম্পতীক হত্যাৰ মোটিভ সন্দৰ্ভত অধিক তথ্য লাভ কৰিবলৈ সক্ষম হ'ব আৰক্ষী কিয়নো এই পৰ্যন্ত আকাশে কি উদ্দেশ্যে বৰুৱা দম্পতীক হত্যা কৰিলে স্বীকাৰ কৰা নাই আৰু আৰক্ষীও নিশ্চিত হ'ব পৰা নাই ইফালে আকাশৰ পত্নী পুতু দাসকো জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে আনহাতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰি জেৰা চলাইছে সত্যেন্দ্ৰ সিং পৰেশ চৌধুৰী জোন শইকীয়া আৰু বুদ্ধদেৱক প্ৰথম কথাটো আমাৰ যিটো ইনভেষ্টিগেশ্যন হৈছে কেছত দ্যাট হেজ বিন ডান ফ্ৰম অল এংগলছ CIDৰ যিটো ক্ৰাইম সিন টিম হয় CID ক্ৰাইম সিন টিম ফৰেনচিকৰ টিম ক্ৰাইম ব্ৰাঞ্চৰ টিম আৰু লোকেল পুলিচৰ টিম চাৰিটা টিমে মিলি পেলাই বিকজ দিছ ৱাজ আ কেছ দ্যাট হেজ আ লট অফ ৰেমিফিকেশ্যনছ ফৰ এভৰিবডি সবে মিলি পেলাই চাই পেলাই কৰিছে কালি এই ল'ৰাজনক এৰেষ্ট কৰা হ'ল প্ৰথম কথাটো ইটো দেখাবলৈ চেষ্টা হৈছে যে দিছ ৱাজ আ হাউচ ব্ৰেক ইন কিন্তু ব্ৰেক ইনৰ ক'তো কোনো চিন নাই এন্ট্ৰি হেজ বিন মেড উই হেভ চেকড এভৰি ডোৰ এভৰি উইণ্ডো এভৰি ভেণ্টিলেটৰ কোনো দৰৱাজা ভেণ্টিলেটৰ খিৰিকী ক'তো বাহিৰৰ পৰা ফাৰ্ষ্ট এন্ট্ৰি নাই ক'তো মানুহ ফৰ্চ কৰি ঘৰত সোমোৱা নাই পিছফালৰ এটা চাবি আছিলে বাহিৰত ইটো চাবি খুলি দে সোমাইছে নাও কুৱেশ্যন আৰাইজেছ সবে এটা গ্ৰিলৰ কথা কৈ আছে যে গ্ৰিলটো ভাঙিছে ইণ্টাৰেষ্টিং পাৰ্ট ইজ গ্ৰিলটো বাহিৰৰ পৰা খোলা নাই গ্ৰিলটো ভিতৰৰ পৰা খুলিছে যিমান স্কাফমাৰ্ক আছে যিমান বাকী চৌখট যিটো কয় খিৰিকীৰ চৌখটৰ যিটো ভাঙা টুটা আছে সব ঘৰৰ ভিতৰ আছে সো এই গ্ৰিলটো পিছত খোলা গৈছে এণ্ড গ্ৰিলটো খোলাৰ এনেকৈ কৰা গৈছে যে টু মিছলিড দি ইনভেষ্টিগেশ্যন কিন্তু চাইণ্টিফিক ইনভেষ্টিগেশ্যন হয় তো চাইণ্টিফিক ইনভেষ্টিগেশ্যনত মানুহ বাচিব নোৱাৰে এই উইণ্ডোৰ ভিতৰত আৰু উইণ্ডো চিলত যিমান ফিংগাৰ প্ৰিণ্ট পোৱা গৈছে গোটেই ফিংগাৰ প্ৰিণ্টটো আকাশ চৌধুৰী চ' য'ত গ্ৰিল খোলা গৈছে য'ত ৱেৰ the fingerprints are which we know je bhitor pra khola goise they all belong to the arrested accused Akash Chaudhary so it is quite clear that his involvement his entire being the culprit entering the house with the key they had a key and his fingerprints being at the window there are no other fingerprints at the window only his so now further investigation amar choli ase ইটো নেক্সট যিটো ওলাব আমি আপোনাক জনাম আজি আমি আকৌ চাৰ্চ কৰিলোঁ তাতে পটাগুটি এটা পাইছোঁ তো এইখিনি আমি এফএছএল কৰিবৰ কাৰণে এতিয়া চিজ কৰা হৈছে আৰু যোনটো ফিংগাৰ প্ৰিণ্ট আছিলে সেইটো আকাশৰ লগত মেটচ কৰিছে সেইটো গম পাইছে চাগৈ অলৰেডি পোৱা হৈছে সেইখিনি আমি এতিয়া ইনভেষ্টিগেশ্যন কৰি আছোঁ এতিয়া চাই লওঁ কি ৰডডাল পোৱা গৈছে বুলি জানিব পৰা গৈছে
ৰড খিৰিকী যোনটো ভিতৰৰ পৰা ভাঙা হৈছিলে তাৰে ৰড এডাল পোৱা হৈছে। ইয়াত হোৱা নাছিলে, বাহিৰত হয়তো ড্ৰিংকছ কৰি আহিছিলে, ইয়াতে নহয়, এই ঘৰত হোৱা নাই। তেওঁৰ পত্নীকো জেৰা চলোৱা হৈছিল কিছু সময়, যাৰা চলাই থকা হৈছে, ইনভেষ্টিগেশ্যন কৰা হৈছে, তেওঁলোকৰ মানে কি আৰু ধৰক কণ্ট্ৰাডিক্টিং ষ্টেটমেণ্ট দি আছে এতিয়ালৈকে, তো ষ্টেটমেণ্ট মিলা নাই এইটোৰ লগত তেনেকুৱা। কোন এই আকাশ চৌধুৰী? বেলতলা ডাবল মাৰ্ডাৰৰ মূল খলনায়ক আকাশ চৌধুৰীৰ ঘৰ বিহাৰত। আকাশ চৌধুৰীৰ পত্নী হৈছে পুতু দাস। কিশোৰী অৱস্থাৰ পৰা ননীগোপাল বৰুৱাৰ ঘৰত আছিল পত্নী পুতু দাস। বিবাহৰ পিছত ননীগোপালৰ ঘৰত আছিল আকাশ চৌধুৰীও। 20 বছৰ ধৰি ননীগোপাল বৰুৱাৰ ঘৰত আছিল পুতু দাস। ঘৰৰ সকলো চাবি কাঠি পুতু দাসৰ ওচৰতে আছিল। 25 বছৰ ধৰি অসমত আছে আকাশ চৌধুৰী। আৰু এবাৰ বিবাহ সম্পন্ন হোৱাৰ পাছত একেটা ঘৰতে থাকিবলৈ লৈছিল আকাশ আৰু পুতু। আৰু আকাশক 2 বছৰ আগতে এখন অটো কিনি দিছিল যাতে সিহঁতে চলাত অসুবিধা নহয়। বৰুৱা দম্পতীৰ হত্যাকাণ্ডৰ পিছতে নিমাওমা হৈছে এতিয়া ছাৰ্ভে। অটো ষ্টেণ্ডত নাই এখনো অটো। যিখন অটো ষ্টেণ্ডত হত্যাকাণ্ডৰ নিশা আটক কৰা 4জন লোকৰ সৈতে আকাশে সুৰাপান কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। সেই অটো ষ্টেণ্ডৰ পৰা আগবঢ়াইছো জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ এক বিশেষ প্ৰতিবেদন। আমি উপস্থিত আছোঁ বেলতলা চন্দননগৰৰ যিটো অটো আস্থান, সেই অটো আস্থানত। কাৰণ অটো আস্থানটো এটা কথা ক'ব লাগিব যে তাত আকাশ চৌধুৰীকে ধৰি বিভিন্নজনে ইয়াত অটো ৰাখিছিলে, য'ত এন্থনী অৰ্থাৎ জোন শইকীয়া বা অন্যান্য আখতাৰ বুলি আৰু এজনে আমাক ইতিমধ্যে অৱগত কৰিছে, তেওঁলোকে অটো ইয়াত ৰাখিছিলে আৰু অটোত আড্ডা তেওঁলোকৰ বহিছিল। আৰু আড্ডা হয়তো সেইদিনাখনৰ নিশাটো বহিছিল, কাৰণ সেই কথা ইতিমধ্যে সত্যেন্দ্ৰ সিঙে আৰক্ষীৰ আগত কৈছে। গতিকে এই যিটো অটো আস্থান, এই অটো আস্থানটোত কিন্তু আজিৰ দিনটোত কোনো ধৰণৰ অটো ইয়াত নাই। আমি এখনো অটো এতিয়ালৈকে দেখা নাই। আৰু অটো আমি বিচাৰি বিভিন্ন স্থান গৈছোঁ। আমি বেলতলা পইণ্টলৈ গৈছোঁ বা তাৰ বিপৰীতে আন স্থানতো আমি গৈছোঁ, আৰু তাতো আমি বিভিন্নজনৰ সৈতে কথা পাতিছোঁ, অটোৱালাৰ সৈতে কথা পাতিছোঁ। তাৰ লগতে আমি যদি চাওঁ ইয়াত যিসমূহ সৰু সৰু দোকানী আছে, যিসকলে এনেকুৱা ধৰণৰ দোকান কিছুমান দি তেওঁলোকে ইয়াত জীৱন নিৰ্বাহ কৰি আছে, তেনেধৰণৰ দোকানীৰ সৈতেও আমি কথা পাতিছোঁ। আৰু তেতিয়াও দোকানীসমূহেও সেই কথা কৈছে যে আকাশ চৌধুৰীক তেওঁলোকে দেখিছে, আকাশ চৌধুৰীৰ তেওঁলোকে ব্যৱহাৰ খুব ভাল পাইছিল, কিন্তু তাৰ বিপৰীতে এন্থনী বা জোন শইকীয়া তেনেধৰণৰ কিছু ড্ৰাইভাৰ তেওঁলোকৰ সৈতে আছিলে, আৰু তেওঁলোকে বিভিন্ন সময়ত আড্ডা তেওঁলোকে বহাইছিল। আৰু গতিকে ইতিমধ্যে চন্দননগৰৰ যিটো ঘটনা, ননীগোপাল বৰুৱা আৰু মীৰা বৰুৱাৰ যিটো হত্যাকাণ্ড, সেই হত্যাকাণ্ডক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। বিবেকানন্দ দাস ডাঙৰীয়া আছে, মই অকণমান বিবেকানন্দ দাস ডাঙৰীয়া কাষৰে যাম। এতিয়ালৈকে কেনেকুৱা ধৰণৰ কি পাইছে? ইয়াতে কিন্তু অটো স্থান আছিলে, কিন্তু এতিয়া অটো এখনো নাই। আমাৰ ইনভেষ্টিগেশ্যন চলি আছে, আমাৰ যথেষ্ট আগবাঢ়িছে। অলৰেডি যোনজন কেয়াৰটেকাৰ আছিলে তেওঁ ফিংগাৰ প্ৰিণ্টটো মিলিছে বা তেওঁ স্বীকাৰো কৰিছে, অলপ চলপ তেওঁ এতিয়ালৈকে কৈছে ইনভলভমেণ্টৰ, কিন্তু ব্ৰেক কৰিব বাকী আছে। গতিকে ধৰক হত্যাকাৰী চিনাক্ত হৈছেই অলমষ্ট, তেওঁ ফিংগাৰ প্ৰিণ্ট বা গোটেইখিনি মিলা হৈছে। সেইটোৱে। এন্থনী বা জোন শইকীয়া তেওঁলোক ইয়াত জড়িত আছিলে? কাৰ কথা ক'লে? জোন শইকীয়া নাই, সেইখিনি আমি ইনভেষ্টিগেশ্যন চলি আছে এতিয়ালৈকে, তো তেওঁলোকৰ ইনভলভমেণ্টটো এতিয়ালৈকে গোটেই হেৰি কৰা নাই। মই এইটো পাৰ্টহে চাই আছোঁ যে ঘৰৰ কি কি হৈছিলে, এইখিনি ফিংগাৰ প্ৰিণ্ট এইখিনি মিলি আছে। আকাশ চৌধুৰীক লৈ চবৰে এটা কথা আছে যে তেওঁ আচলতে ক'ৰ হয়? তেওঁ অৰিজিনেলি বিহাৰৰ হয়, তো ইয়াতেই আছিলে বা এওঁলোকৰ ঘৰত থাকি প্ৰথমতে ৰং মিস্ত্ৰী কৰিছিলে, তাৰপিছত গাড়ী চলাব শিকিলে, এতিয়া গাড়ী চলাই আছিলে আৰু বেলেগকৈ বাহিৰত। নাই নাই, অটো কিনা নাই, তেওঁ গাড়ীয়ে চলাইছিলে, ড্ৰাইভাৰ হয়। জানিছিলোঁ এয়া আছিলে বিবেকানন্দ দাস, আৰু তেওঁ এই কথা কৈছে যে ৰং মিস্ত্ৰী হিচাপে প্ৰথমতে তেওঁ আছিলে ইয়াত, আৰু সৰুৰ পৰা ননীগোপাল বৰুৱা আৰু মীৰা বৰুৱাৰ লগত আছিলে, আৰু তাৰ পৰৱৰ্তী সময়ত তেওঁ যিহেতু চালক হিচাপে তেওঁলোকৰ সৈতে আছিলে আৰু কেয়াৰটেকাৰ। গতিকে এই গোটেই প্ৰসংগটোত ইতিমধ্যে আৰক্ষীয়ে যিখিনি পাইছে তেওঁলোকৰ মতে যে ইয়াত যিহেতু ইয়াত ফৰেঞ্চিকৰ টীমো আহিছিলে, ফৰেঞ্চিকৰ টীমেও সেই কথাই সদৰি কৰিছে যে বিভিন্ন স্থানত যিবোৰ ফিংগাৰ প্ৰিণ্ট আছে, সেই ফিংগাৰ প্ৰিণ্ট আকাশ চৌধুৰীৰ। গতিকে এই গোটেই ৰহস্যজনক যিটো ঘটনা, সেই ৰহস্যজনক ঘটনাৰ হয়তো যি আঁৰ কাপোৰ আছে, সেই আঁৰ কাপোৰ খুব শীঘ্ৰেই আঁতৰ হ'ব। একেলগে খুৱাই বজুৱাই
একো কাকো আজিকালি বিশ্বাস কৰিব নোৱাৰে আজিকালি কাকো বিশ্বাস কৰিব নোৱাৰে মই কথা কৈছোঁ আৰু ইমান মৰম কৰি জানো সেই ছোৱালীজনীক তেখেতে আজি প্ৰায় 15 বছৰ আগতে বিয়া পাতিছিল বশিষ্ঠ বিয়া পাতিছিল মাতিছিল তাৰপৰা ইয়াৰ থাকে খুব মৰম কৰিছে ছোৱালী বিয়া বাৰু কৰাই ল'ৰাটোৰ নাম আজি আকাশ চৌধুৰী বুলি কৈছে তাৰ নাম ৰামু 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 তেখেতক কৈছিল যে অকলে ঘৰটো নাথাকিবা আজিকালি আকৌ ধৰি নাই বিক্ৰী কৰি দিয়া কালি ঘৰটো অৰ্ডাৰ কৰি পেলাই আকৌ মই তেখেতক ফোন কৰিছোঁ ফোনটো চুইচ অফ বিৰাটে আচৰিত কথা কেইবাটাও আচৰিত ঘটনা চাঞ্চল্যকৰ তথ্য এই মুহূৰ্তত উন্মত্ত হৈছে বৰুৱা দম্পতীৰ হত্যাকাৰী আকাশ চৌধুৰীক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে এই মুহূৰ্তৰ খবৰ জনাইছোঁ 7 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে আকাশক কেয়াৰটেকাৰ আকাশৰ পত্নীক আৰক্ষীৰ জেৰা অব্যাহত ধৃত আন 4জনকো জেৰা চলাই আছে আৰক্ষীয়ে আৰু অধিক তথ্য জানিবলৈ আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্য আমাৰ সৈতে সংযুক্ত হ'ব আমি বলেন ভট্টাচাৰ্যৰ ওচৰলৈ যাম বৰুৱা দম্পতীৰ হত্যাকাৰী আকাশ চৌধুৰীক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰাৰ খবৰ আহিছে 7 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে আকাশক কেয়াৰটেকাৰ আকাশৰ পত্নীক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ধৃত আন 4জনকো জেৰা চলাইছে আৰক্ষীয়ে আমাৰ সৈতে সংযুক্ত হৈছে বলেন ভট্টাচাৰ্য আমি পোনপটীয়া সম্প্ৰচাৰ যাব বিচাৰিম বলেন ভট্টাচাৰ্যৰ ওচৰত বলেন ভট্টাচাৰ্য ইতিমধ্যে 7 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে শেহতীয়া আৰু কি তথ্য আছে আপোনাৰ হাতত চাওক আকাশ চৌধুৰীক আৰক্ষীয়ে 14 দিনৰ আৰক্ষীৰ জিম্মাত বিচাৰিছিলে কিন্তু আদালতে 7 দিনৰ অনুমতি প্ৰদান কৰিছে আৰু 7 দিনৰ অনুমতিৰ সাপেক্ষে এই মুহূৰ্তত পুনৰবাৰ জেৰা চলাইছে দিছপুৰ আৰক্ষীয়ে আৰু ইতিমধ্যে যিহেতুকে ঘটনাৰ পৰা 35টা ঘণ্টা অতিক্ৰম কৰিছে আৰু এইখিনি সময়ছোৱালৈকে বহুখিনি তথ্য পোহৰলৈ আহিছে যদিবা ঘটনাৰ ৰহস্য এই মুহূৰ্তলৈকে ভেদ হোৱা নাই অৰ্থাৎ কোন ঘাতকে এই ঘটনা সংঘটিত কৰিছিলে ঘটনাৰ মাষ্টাৰমাইণ্ড কিদৰে আচলতে ঘটনা সংঘটিত কৰিছিলে এই সমগ্ৰ ক্লু এই মুহূৰ্তলৈকে আৰক্ষীক পোহৰলৈ অহা নাই মাথোন আকাশ চৌধুৰী এই মুহূৰ্তলৈকে যিহেতুকে সমগ্ৰ ঘটনাৰ ক্ষেত্ৰত স্পষ্টভাৱে কিদৰে ঘটনা সংঘটিত কৰিছিলে এই সমগ্ৰ বিষয় কিন্তু আৰক্ষীক এই মুহূৰ্তত স্পষ্টভাৱে প্ৰকাশ কৰা হোৱা নাই বিপৰীতে কিন্তু আৰক্ষীৰ তৰফৰ পৰা যিখিনি তথ্য আৰক্ষীয়ে লাভ কৰিছে তথা ফৰেনচিকৰ পৰা ক্ৰাইম ব্ৰাঞ্চৰ পৰা আৰক্ষীয়ে যিখিনি তথ্য লাভ কৰিছে সেই তথ্যৰ ভিত্তিত এই সমগ্ৰ ঘটনাৰ আঙুলি সম্পূৰ্ণৰূপে পনচাতে তোৱাইছে আকাশ চৌধুৰীকে আৰু আকাশ চৌধুৰীয়ে এই সমগ্ৰ ঘটনাৰ লগত লিপ্ত থকাটো সম্পূৰ্ণ প্ৰায় স্পষ্ট হৈ পৰিছে কিন্তু প্ৰশ্ন হৈছে যে এই ঘটনাৰ লগত আকাশ চৌধুৰীয়ে কাৰোবাক ব্যৱহাৰ কৰিছিলে নেকি কিয়নো য'ত আকাশ চৌধুৰীয়ে এটা অটো ষ্টেণ্ডত আছিলে সেই এখন অটো চলাইছিলে সেইগৰাকী আকাশ চৌধুৰীৰ লগত সহপাঠী হিচাপে থকা কেইবাজনৰ সৈতে নিশাৰ ভাগত এক নৈশ আয়োজন চলাইছিলে য'ত আচলতে সুৰা তাত হৈছিলে আৰু সুৰাৰ এক খানা তেখেতসকলে খাইছিলে আৰু তাৰ পিছত নিশাৰ সময়ত এই ঘটনা সংঘটিত বলেন ভট্টাচাৰ্য কিছু সময়ৰ আগতে আমি ৰাজু বৰুৱাৰ এক প্ৰতিবেদন আগবঢ়াইছিলোঁ তেওঁ অটো ষ্টেণ্ডলৈ গৈছিল যিটো অটো ষ্টেণ্ডৰ কথা আপুনি কৈছে তাত অটো এখনো নাই আজি পাবলৈ নাই এখনো অটো নাই তাত চাওক ইতিমধ্যে তাৰে দুগৰাকীক এই মুহূৰ্তলৈকে দিছপুৰ আৰক্ষীয়ে সোধপোছ জেৰা চলাই থকা হৈছে বাকী আন দুগৰাকী যদিও বা সেই অটো ষ্টেণ্ডৰ নহয় গতিকে ক'ব পাৰি যে এই সমগ্ৰ ঘটনাটোৰ ক্লু যিহেতুকে আৰক্ষীয়ে লাভ কৰিছে মাথোন আনুষ্ঠানিক বা সাক্ষ্য এই মুহূৰ্তলৈকে আৰক্ষীৰ সন্মুখত স্বীকাৰ কৰা নাই যে আকাশ চৌধুৰীয়ে ঘটনাটো আচলতে কিদৰে সংঘটিত কৰিছিলে বা তাত কোন কোন লোক নিয়োগ কৰা হৈছিলে সেই ঘটনা সংঘটিত কৰা সময়ছোৱাত আচলতে মূল সূত্ৰপাত কি আছিলে যিহেতুকে আৰক্ষীয়ে সন্দেহ কৰিছে যে এই সমগ্ৰ ঘটনাটো ডকাইতি কাণ্ড নহয় বুলি ইতিমধ্যে আৰক্ষী স্পষ্ট হৈ পৰিছে আৰক্ষী স্পষ্ট হৈ পৰিছে এই সমগ্ৰ ঘটনাৰ ক্ষেত্ৰত মাটি বাৰীৰ সম্পৰ্ক সংক্ৰান্তীয় এক বিষয় তাত জড়িত আছে সেই কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে কিয়নো যি ঘটনা ইতিমধ্যে আৰক্ষীয়ে পৰ্যবেক্ষণ কৰিছে সেই পৰ্যবেক্ষণ কৰাৰ সময়ছোৱাত আৰক্ষীয়ে লাভ কৰিছে যে তাত থকা যিসমূহ সা সামগ্ৰী আছিলে অলংকাৰ আছিলে ধন আছিলে সেই সেয়াৰ প্ৰতি কোনো ধৰণৰ দুৰ্বৃত্তৰ চকু নাছিলে দুৰ্বৃত্তৰ চকু আছিলে হয়তো নিৰ্দিষ্ট নথিপত্ৰলৈকে আৰু যিহেতুকে আমাৰ হাতত যিখিনি তথ্য আহি পৰিছে যে ইয়াৰ যিসকল অঞ্চলবাসী বা স্থানীয় লোকৰ সৈতে কথা পাতিছিলোঁ তেখেতসকলৰ পৰা এটা কথা স্পষ্টকৈ আহিছে যে আকাশ চৌধুৰীয়ে দালালৰ সৈতেও জড়িত আছিলে বা দালালৰ সৈতেও এটা সুসম্পৰ্ক এটা আছিলে গতিকে এই ধৰণৰ মাটি সা সম্পত্তিসমূহ গতাই দিবলৈ চেষ্টা চলোৱা হৈছিলে নেকি বা তাৰে কাৰণে যিহেতুকে দীঘলীয়া সময় এটা সুসম্পৰ্ক আছিলে বৰুৱা দম্পতীহালৰ সৈতে তেখেতক নিজকে সংস্থাপন দিছিলে জীৱনৰ বাটত গতিকে তেনে এটা পৰিয়ালৰ ক্ষেত্ৰত হয়তো তেখেতে আক্ৰমণ বা তেখেতে আঘাত কৰা হয়তো ভাবিব পৰা নাছিল নিশ্চয় বলেন ভট্টাচাৰ্য আপুনি যিখিনি কথা কৈছে ফহিয়াই আমি আলোচনা কৰি আছো আৰু আপুনি নিশ্চয় জনালে এইকেইটা কথা হয়তো হ'ব পাৰে বহুকেইটা যোগসূত্ৰ ইয়াত থাকিব পাৰে এই মুহূৰ্তত ধন্যবাদ জনাইছো বলেন ভট্টাচাৰ্য আপোনাক বৰুৱা দম্পতীৰ হত্যাকাৰী আকাশ চৌধুৰীক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে আমাৰ সাংবাদিকগৰাকীয়ে জনাইছে 14 দিনৰ আৰক্ষীৰ জিম্মালৈ বিচাৰিছিল কিন্তু আদালতে 7 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে আকাশক অনুমতি দিছে 7 দিনৰ আৰক্ষীৰ জিম্মাত
আমি জানাতো ভালে দেখিছোঁ ধৰক আগৰ পৰা যিহেতু লগ পাওঁ মানুহ বা চিনাকি মানুহ বা চাহ খাব আহে কিবা খাব আহে নহয় জানো সেইটো ক্ষেত্ৰত আমিতো তেখেতসকলক বেয়া দেখা নাই আৰু গতিকে আমি জানাত ভাল বুলি আমি জানো কিন্তু যদি কাৰোবাৰ যদি পাকচক্ৰত পৰি পেলাই যদি কিবা কাৰণত ভুলবশতঃ যদি কামখিনি কৰিছে সেইটো নাজানো আৰু আমাৰ দেখাত কোনোদিনে তাক বেয়া দেখা নাছিলোঁ ভালে আছিলে তাৰ ব্যৱহাৰ পাতিও ইমান বেয়া নাছিল কিন্তু তাৰ মাজতে যদি কি হৈছে নহৈছে ঘৰুৱা সঁচাকৈ বৰুৱা দম্পতীৰ হত্যাকাণ্ডত এতিয়া হতচকিত ছাৰ্ভেৰ বহু স্থানীয় লোক তেওঁলোকে এইদৰে মত প্ৰকাশ কৰিছে খবৰ এইদৰে অব্যাহত থাকিব লৈছোঁ এটা বাণিজ্যিক বিৰতি পুনৰ স্বাগতম ইণ্ডাষ্ট্ৰিয়েল কোঅপাৰেটিভ বেংকৰ 9,50,61,449 টকীয়া কেলেংকাৰীৰ নতুন মূৰ আৰক্ষীক ভেঙুচালি কৰি পিছ দুৱাৰেৰে বেংকত সোমাল লুণ্ঠন কাণ্ডৰ অভিযুক্ত বেংকৰ ভিতৰত গোপনে বৈঠক ৰিংকু বৰ্মন মোহিত চন্দ্ৰ গয়াৰী মুকুল তালুকদাৰ আৰু অনিল চন্দ্ৰ কলিতাৰ ইণ্ডাষ্ট্ৰিয়েল কোঅপাৰেটিভ বেংকৰ পাণবজাৰ শাখাৰ আগদুৱাৰত তলা ওলোমাই গোপনে বেংকৰ দ্বিতীয় মহলাত বহা বৈঠকে সৃষ্টি কৰিছে ৰহস্যৰ বেংকৰ পৰা 9 কোটিৰো অধিক ধন লুট কৰাৰ সৈতে নাম সাঙুৰ খাইছিল এই চাৰিওজনৰ আগতীয়া জামিন লৈ ৰঙাঘৰত থকাৰ পৰা হাত সাৰিছে এই চাৰি অভিযুক্তই বৈঠকৰ অচিলাৰে লুণ্ঠনৰ তথ্য প্ৰমাণ নষ্ট কৰাৰ অভিযোগ উঠিছে চাৰি অভিযুক্তৰ বিৰুদ্ধে কোটি কোটি টকা লুট কৰাৰ অভিযোগত ইতিমধ্যে বেংক কৰ্তৃপক্ষৰ চাকৰিৰ পৰা বৰখাস্তও কৰিছে চাৰিওজনকে এইখিনিতে উল্লেখ কৰিব লাগিব ইণ্ডাষ্ট্ৰিয়েল কোঅপাৰেটিভ বেংকৰ 9,50,61,449 টকা লুট কৰাৰ অভিযোগত ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে বেংকৰ বিষয়া শুভ্ৰজ্যোতি ভৰালী গুৰুত্বপূৰ্ণ খবৰ ইণ্ডাষ্ট্ৰিয়েল কোঅপাৰেটিভ বেংকৰ 9,50,61,449 টকীয়া কেলেংকাৰীৰ এতিয়া নতুন তথ্য পোহৰলৈ আহিছে আৰক্ষীক ভেঙুচালি কৰি পিছ দুৱাৰেৰে বেংকত সোমাইছে লুণ্ঠন কাণ্ডৰ অভিযুক্ত বেংকৰ ভিতৰত গোপনে বৈঠক ৰিংকু বৰ্মন মোহিত চন্দ্ৰ গয়াৰী মুকুল তালুকদাৰ আৰু অনিল চন্দ্ৰ কলিতাৰ আৰু কি তথ্য আছে জানিবৰ বাবে আমি ফোন যোগে সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক ৰাকিবুৰ ৰহমানৰ সৈতে ৰাকিবুৰ ৰহমান এটা ডাঙৰ খবৰ আকৌ পোহৰলৈ আহিছে নতুন মূৰ ওলাইছে এতিয়া এই কাণ্ডটোৰ হয় কৃপাঞ্চল নিশ্চয় ক'ব লাগিব যে আজি যিহেতু ইণ্ডাষ্ট্ৰিয়েল কোঅপাৰেটিভ বেংকৰ যি কোটিটকীয়া কেলেংকাৰী সংঘটিত হৈছিলে সেই সংঘটিত হোৱা কেলেংকাৰীৰ নাম সাঙুৰ খোৱা চাৰিজনকৈ যি অভিযুক্ত সেই অভিযুক্ত বৰ্তমান বেংকটোৰ যি বৰ্ড অফ ডাইৰেক্টৰ্ছৰ বৈঠক সেই বৈঠকত তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু আজি যিহেতু এই সমগ্ৰ বিষয়টো ISCS ৰেজিষ্টাৰ অফ কোঅপাৰেটিভ ছ'চাইটি তেওঁলোকে অনুসন্ধান কৰি আছিল তাৰ পাছতে তেওঁলোকে যিহেতু বেংকৰ যি বৰ্তমান অচলাৱস্থাৰ সৃষ্টি হৈছে গতিকে বেংকৰ প্ৰশাসনিক যিসমূহ কাম কাজ সেইসমূহ পৰিচালনা কৰাৰ বাবে তেওঁলোকে যি দিয়া পৰামৰ্শ অনুসৰি আজি বৰ্ড অফ ডাইৰেক্টৰ্ছৰ যি মিটিং বহিছে আৰু বৈঠক অনুষ্ঠিত হৈছে সেই বৈঠকত প্ৰায় 10-12জনকৈ লোকে অংশগ্ৰহণ কৰিছে তেওঁলোকৰ ভিতৰত কিন্তু অতি ৰহস্যজনকভাৱে যাৰ এই কেলেংকাৰীৰ সৈতে নাম সাঙুৰ খাইছিল বেংকৰ যি চেয়াৰমেন মোহিত চন্দ্ৰ গয়াৰী ডাইৰেক্টৰ ৰিংকু বৰ্মন ডাইৰেক্টৰ অনিল চন্দ্ৰ কলিতা আৰু ডাইৰেক্টৰ মুকুল তালুকদাৰ এই চাৰিজন ব্যক্তিয়ে তেওঁলোকে এই বৈঠকত অংশগ্ৰহণ কৰিছে আৰু এই বিষয়টোৱে তেওঁলোকৰ যি অংশগ্ৰহণৰ এই কাৰ্যই সমগ্ৰ বিষয়টোক ৰহস্যৰ মাজলৈ ঠেলি দিছে কাৰণ বেংকক এতিয়া যিহেতু তেওঁলোকৰ যিসকল লোক আছিল যি পৰিচালনা সঞ্চালক ইতিমধ্যে তেওঁ কাৰাগাৰ হৈ আছে কাৰাগাৰ আবদ্ধ হৈ আছে আৰু তেওঁলোকৰ সলনি এতিয়া বেংকটোক পৰিচালনা কৰিবৰ কাৰণে ব্যক্তিসকলৰ যিসকল লোকক দায়িত্ব অৰ্পণ কৰিব সাময়িকভাৱে সেই সন্দৰ্ভত ইয়াত বৈঠক অনুষ্ঠিত হৈছে কিন্তু এই যিহেতু এটা কোটিটকীয়া কেলেংকাৰী গতিকে সমগ্ৰ ৰাজ্য জোকাৰি গৈছিল আৰু এই কেলেংকাৰীটোৰ যি অভিযুক্ত সেই অভিযুক্ত চাৰিজন যিকেইজনে অন্তৱৰ্তীকালীন জামিন লৈ বৰ্তমান তেওঁলোকে বাহিৰত আছে তেওঁলোকে এই বৈঠকত অংশগ্ৰহণ কৰাটো যথেষ্ট তাৎপৰ্যপূৰ্ণ বিষয় বুলি পৰিগণিত হৈছে কৃপাঞ্চল নিশ্চয় এই মুহূৰ্তত যিটো সময়ত সকলো খোলা আছিল আগদুৱাৰি দি তেওঁলোকে তলা মাৰিছে আৰু হঠাৎ এই কেইজনক লৈ যিকেইগৰাকী অভিযুক্ত আপুনি ইতিমধ্যে কৈছে সেই অভিযুক্ত কেইগৰাকীক লৈ তেওঁলোকে এই বৈঠক কৰাৰ ঘটনাই নিশ্চয় চাঞ্চল্যৰ সৃষ্টি কৰিছে এই সন্দৰ্ভত আৰক্ষীয়ে কি কৈছে আৰক্ষীৰ কিবা তথ্য প্ৰমাণ বা আৰক্ষীয়ে কিবা আপোনালোকক জনাইছে এই মুহূৰ্তত শেহতীয়া কিবা স্থিতি হয় এই মুহূৰ্তত বেংকত যিহেতু বৈঠক অনুষ্ঠিত হৈ আছে কিন্তু আৰক্ষীৰ লোক ইয়াত উপস্থিত নাই আৰু আপুনি যিটো বিষয় উল্লেখ কৰিছে যে বেংকৰ প্ৰথমখন যিখন দুৱাৰ প্ৰৱেশ কৰাৰ প্ৰথম দুৱাৰত তেওঁলোকৰ তলা ওলোমোৱা আছে আমি প্ৰথমে যেতিয়া ইয়াত উপস্থিত হৈছিলোঁ তেতিয়া আমি বেংকৰ এই যি কাম কাজ বন্ধ হৈ আছে বা এই যিহেতু বেংকটোৰ
তলত শাখা আছে আৰু ওপৰত যাৰ হেড অফিচটো আছে। গতিকে আমি ভাবিছিলো যে এই বেংকটো বন্ধ আছে, কিন্তু পাছত গম পালো যে প্ৰথমখন দুৱাৰ তেওঁলোকৰ বন্ধ কৰি থোৱা হৈছে বাহিৰৰ পৰা, আৰু পিছফালৰ যিখন দুৱাৰ আৰু দুখনকৈ দুৱাৰ আছে বেংকত, সেই পিছফালৰ দুৱাৰখন মুকলি আছে। গতিকে ক'ব লাগিব নিশ্চয়কৈ যিহেতু সংবাদ মাধ্যমৰ চকুৰ পৰা হাত সাৰি তেওঁলোকে এই যি বৰ্ড অফ ডাইৰেক্টৰ্ছৰ যি মিটিঙত বৈঠকত তেওঁলোকে অংশগ্ৰহণ কৰিছে, আৰু যিহেতু অভিযুক্ত তেওঁলোকৰ বিপক্ষেও এই দুৰ্নীতি কৰাৰ, তেওঁলোকৰ বিপক্ষেও এই কোটি টকীয়া কেলেংকাৰী অনিয়মৰ অভিযোগ আছে। গতিকে তেওঁলোকে এই বৈঠকখনত অংশগ্ৰহণ কৰাটো সঁচাকৈ এক চাঞ্চল্যকৰ কথা বুলি ক'ব লাগিব আৰু ৰহস্যজনক, কাৰণ তেওঁলোকে যিকোনো ইয়াত যিহেতু বৰ্ড অফ ডাইৰেক্টৰ্ছৰ যিসকল ডাইৰেক্টৰ উপস্থিত থাকে তেওঁলোকৰ ভিতৰত আন ডাইৰেক্টৰ সকলো আছে ইয়াত। তেওঁলোকে এই সমগ্ৰ বিষয়টো তেওঁলোকে পৰিচালনা কৰাৰ ক্ষেত্ৰত তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব। তেওঁলোকে যিহেতু বেংকৰ পৰৱৰ্তী কাম কাজ কোনে চলাব, কেনেধৰণে হ'ব সেই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব। গতিকে অভিযুক্ত 4জন লোক ইয়াত উপস্থিত থকাটো এই মুহূৰ্তত যথেষ্ট ৰহস্যজনক বুলি ক'ব পাৰি। নিশ্চয় আপোনাৰ কথাৰ সৈতে এটা সংগতি ৰাখি দেখিছোঁ তাতে অন এয়াৰ যিটো চিম্বল, অৰ্থাৎ যেতিয়া কোনো গুৰুত্বপূৰ্ণ মিটিং আদি চলি থাকে তেতিয়াহ'লে সেই লাইটটো জ্বলোৱা থাকে, সেই লাইটটো বাহিৰত জ্বলি আছে আৰু ভিতৰত তেওঁলোকৰ গুৰুত্বপূৰ্ণ যি মিটিংখন হৈছে সেই সন্দৰ্ভতো দেখিবলৈ পোৱা গৈছে স্পষ্ট ৰূপত। আমি ভিজুৱেল এক্সক্লুচিভলি নিউজ 18ৰ দৰ্শকক দেখুৱাইছোঁ। হয়তো তেওঁলোকে ঘটনাটো গাপ দিবলৈ চেষ্টা কৰিছে বা মীমাংসা কৰাৰো এটা চেষ্টা নিশ্চয় অব্যাহত ৰাখিছিল ৰাকিবুৰ ৰহমান। হয়, সেই সন্দৰ্ভত সঠিককৈ বৰ্তমান আমি একো মন্তব্য প্ৰকাশ কৰিব নোৱাৰো, কিন্তু তেওঁলোকে যিহেতু এই যি সমগ্ৰ বিষয়টো আপুনি যিহেতু কেমেৰাৰ যি স্ক্ৰীণত আপোনালোকে দেখা পাই আছে, ভিজুৱেলত দেখা পাই আছে যে অন এয়াৰ যিটো বৈঠক অনুষ্ঠিত হৈ থাকিলে বাহিৰৰ যিসকল লোক প্ৰৱেশ কৰিব নোৱাৰে, তেওঁলোকৰ বাধা আছে। কেৱল বৈঠকত যিসকল বৰ্ড অফ ডাইৰেক্টৰ্ছ অথবা চেয়াৰমেন অথবা মেনেজিং ডাইৰেক্টৰ তেওঁলোকে এই বৈঠকত অংশগ্ৰহণ কৰিব পাৰে। নিশ্চয়, গতিকে সেয়া এক পিছত ৰহস্যৰ পিছত এতিয়া ৰহস্য উদ্ঘাটন কৰিব নিশ্চয় পাছলৈ। আমি তেতিয়াহে ক'ব পাৰিম তদন্তৰ পাছত এই কথা ওলাব, কাৰণ এয়া এটা ৰাজ্য কঁপাই যোৱা ঘটনা সংঘটিত হৈছিল। কোটি কোটি টকা আত্মসাৎ কৰাৰ সেই ঘটনাক লৈও বহু চাঞ্চল্যৰ সৃষ্টি কৰিছিল এটা সময়ত, আৰু সেই ঘটনাৰ এতিয়া পুনৰাবৃত্তি হ'ব যেন অনুভৱ হয়। ধন্যবাদ জনাইছোঁ ৰাকিবুৰ ৰহমান আপোনাক এইখিনি তথ্য জনোৱাৰ বাবে। ৰাজ্যৰ স্বাস্থ্য দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টিত গ্ৰেপ্তাৰ ভুৱা চিকিৎসক। কলিয়াবৰত দীৰ্ঘদিনৰ পৰা চিকিৎসা সেৱা চলাই অহা মুন্না ভাই MBBS মইজুল ইছলামক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। স্বাস্থ্যমন্ত্ৰীৰ গৃহ সমষ্টিত ভুৱা চিকিৎসক। কলিয়াবৰত মুন্না ভাই MBBS গ্ৰেপ্তাৰ মইজুল ইছলাম। ৰাজ্যৰ স্বাস্থ্য দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টিত নিজকে MBBS বুলি পৰিচয় দি দীৰ্ঘদিনৰ পৰা এজন ভুৱা চিকিৎসকে চলাই আহিছে চিকিৎসা সেৱা। কলিয়াবৰৰ গৰৈমাৰী, ভকুৱামাৰী আদি অঞ্চলত মইজুল ইছলামে ঘৰে ঘৰে গৈ ৰোগীক চিকিৎসা প্ৰদান কৰি আহিছে। লগতে ভকুৱামাৰীৰ এখন ফাৰ্মাচীতো চিকিৎসা প্ৰদান কৰি অহাৰ অভিযোগ ৰাইজৰ। ফিজ কিমান লয়? 50 টকা লয়, 100 টকা লয়, এতিয়া 100 টকা কৰিছে। স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত চুলুং আৰক্ষী চকীৰ আৰক্ষীয়ে মইজুল ইছলামৰ ঘৰত অভিযান চলোৱাৰ লগতে ফাৰ্মাচীখনতো অভিযান চলায়। এই অভিযানত চিকিৎসকে ব্যৱহাৰ কৰা বহু সামগ্ৰী জব্দ কৰাৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভুৱা চিকিৎসক মইজুল ইছলামক। ভকুৱামাৰী নিবাসী মইজুল ইছলাম নামৰ ব্যক্তিজনে তেওঁৰ ঘৰত অবৈধভাৱে ফাৰ্মাচী খুলি বিভিন্ন মানুহক চিকিৎসা প্ৰদান কৰি আহিছে আৰু নিজকে ডক্টৰ বুলি পৰিচয় দি আহিছে। সেই সূত্ৰে আজি আমাৰ চুলুং IC ASM মৃদুল দেৱনাথৰ নেতৃত্বত এক অভিযান চলোৱা হয়। অভিযানত আমি এজন মইজুল ইছলাম নামৰ ব্যক্তিজনক আমি পৰায়ত্ত কৰোঁ। ৰাজ্যৰ বিভিন্ন ঠাইত এনেদৰে মুন্না ভাই ৰূপী একাংশই চলাই আহিছে ভুৱা চিকিৎসা সেৱা। এইসকলৰ বিৰুদ্ধে কঠোৰ হ'বনে ৰাজ্যৰ আৰক্ষী প্ৰশাসন? কলিয়াবৰৰ পৰা দিবাকৰ দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ আৰু আছে চিটি 18ত। লৈছোঁ আন এটা বাণিজ্যিক বিৰতি।